প্ৰাঞ্জল ক্ৰাইম ব্ৰাঞ্চৰ তৰফৰ পৰা এতিয়ালৈকে অন্য তথ্য পোৱা নাই যদিও বা গোটেই ঘটনাটোৱে আচলতে এক প্ৰকাৰ ৰাইজৰ মনত যথেষ্টখিনি এক প্ৰকাৰ সন্দেহো হৈছে বা আচৰিতো হৈ পৰিছে আশ্চৰ্যকৰ এটা খবৰ হৈ পৰিছে এই মুহূৰ্তত ৰাজনীতিৰ খবৰ বুলি নহয় কাৰণ নিৰ্বাচন শেষ হৈছে ইতিমধ্যে শপত গ্ৰহণ হৈছে তাৰ পিছত পৱন খেৰাৰ যি বিস্ফোৰক এই কথাই নিশ্চিত ৰূপত এক তুলপাৰ লগাইছে বুলি ক'লেও ভুল কোৱা নহ'ব বিক্ৰম আছে আমাৰ সৈতে বিক্ৰমে আমাক আৰু অধিক খবৰ আমাক দিব পাৰিব বিক্ৰম আজিৰ দিনটো সবাতোকৈ ডাঙৰ খবৰ বুলি যদি ক'ব পাৰি তেতিয়াহ'লে এইটোৱে এটা সবাতোকৈ ডাঙৰ খবৰ বাপুৰি প্ৰথম কথা হৈছে চাওক পৱন খেৰাক দুটা দিন জেৰা চলালে কালিৰ দিনটোত প্ৰায় 11 ঘণ্টা পৱন খেৰাক জেৰা চলোৱা হৈছে আৰু আজিৰ দিনটোত প্ৰায় 8 ঘণ্টা জেৰা চলোৱা হৈছে আৰু এই 11 ঘণ্টা আৰু আজিৰ দিনটোত 8 ঘণ্টাৰ সময়ছোৱাত কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই কিন্তু পৱন খেৰাক জেৰা চলাইছে গুৱাহাটী মহানগৰ যিগৰাকী আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত আজিৰ দিনটোত তেওঁ নিজেই 3বাৰকৈ পৱন খেৰাক জেৰা চলাইছে আৰু কালিৰ দিনটোত তেওঁ 2বাৰকৈ পৱন খেৰাক জেৰা চলাইছে এই সময়ছোৱাত পৱন খেৰাৰ পৰা এই কথাখিনি জানিব বিচাৰিছিল যে পৱন খেৰাই এই সংবাদমেলত যে এই পাছপৰ্ট কেইখন দেখুৱাইছিল বা ডুবাইত সম্পত্তি থকাৰ কথা কৈছিল মুখ্যমন্ত্ৰীৰ পত্নীৰ ডুবাইত এটা কোম্পানী থকাৰ কথা কৈছিল সেই কোম্পানীটো আচলতে ফেক কোনে বনাইছিল ইয়াৰ আঁৰত কোন আছিল এটা পাকিস্তান লিংকৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল এই কথাবোৰ আচলতে ক'ৰ পৰা আহিছিল কোনে পৱন খেৰাক সহায় কৰিছিল এই কথাখিনি জানিব বিচাৰিছে ক্ৰাইম ব্ৰাঞ্চে জানিব বিচাৰিছে কাৰণ তেওঁলোকে এই কথাখিনি চাৰ্জশ্বিটত উল্লেখ কৰিব আৰু পৱন খেৰাক যেতিয়া জেৰা চলোৱা হৈছে সম্পূৰ্ণৰূপে ভিডিঅ'গ্ৰাফি কৰা হৈছে আৰক্ষীৰ আজিকালি এইটো ছিষ্টেম আছে জানেই এগৰাকী ব্যক্তিক যেতিয়া আচলতে ইণ্টাৰগ্ৰেট কৰা হয় তেতিয়া ভিডিঅ' কৰা হয় আৰক্ষীয়ে ভিডিঅ' কৰে আৰু সেই সময়ছোৱাত পৱন খেৰাই দুজনকৈ কংগ্ৰেছ নেতাৰ নাম লৈছে অসম কংগ্ৰেছৰ সভাপতি APCCৰ সভাপতি গৌৰৱ গগৈ নাম লৈছে অৰ্থাৎ অসমতেই যে এই সংবাদমেলখনৰ পৰিকল্পনা হৈছিল সংবাদমেলখন দিয়াৰ এটা দিন পূৰ্বে যে পৰিকল্পনাখিনি হৈছিল এই কথাখিনি পৱন খেৰাই আৰক্ষীৰ জেৰাত কৈছে ঠিক একেদৰে গৌৰৱ গগৈৰ লগতে পৱন খেৰাৰ এগৰাকী ঘনিষ্ঠ কংগ্ৰেছ নেতা যিগৰাকী কংগ্ৰেছ নেতা নিৰ্বাচনৰ সময়ছোৱাত বহিৰাজ্যৰ পৰা সঘন কিন্তু অসমলৈ আহিছিল বহিৰাজ্যৰ পৰা সঘন অসমলৈ আহিছিল ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰিছিল এগৰাকী শীৰ্ষ কংগ্ৰেছ নেতা আমি নামটো ক'ব বিচৰা নাই সেই কংগ্ৰেছ নেতাগৰাকীৰ কিন্তু নাম লৈছে গতিকে আৰক্ষীয়ে এই কথাখিনি সম্পূৰ্ণৰূপে ৰেকৰ্ড কৰিছে তাৰ পাছত তেওঁলোকে এই গোটেই কথাখিনি চাৰ্জশ্বিট আকাৰে আদালতত দাখিল কৰিব তাৰ পাছত এই গোটেই গোচৰটো চলিব মুখ্যমন্ত্ৰীগৰাকীয়েও ইতিমধ্যে এই কথাখিনি কৈছে যে এই গোচৰটো তেওঁলোকে আচলতে এটা শেষ পৰ্যায়ত উপনীত হ'ব বিচাৰিছে এটা গোচৰটোৰ কনক্লুজন এটা বিচাৰিছে আৰক্ষী মহলত কনক্লুজনটো বিচাৰিছে তাৰ পাছত আদালতলৈ যাব আদালতে কেতিয়া কনক্লুজন কৰিব সেই কথা আদালতে নিৰ্ধাৰণ কৰিব কিন্তু কথাটো হ'ল যে আৰক্ষীয়ে প্ৰাৰম্ভিকতেই কিন্তু এই দুটা দিন জেৰা চলাই যথেষ্টখিনি বিস্ফোৰক তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু পলিটিকেল এটা মটো আৰম্ভণিতে আচলতে হিমন্ত বিশ্ব শৰ্মায়ো যেতিয়া পৱন খেৰাৰ সংবাদমেলখনৰ পিছত নিজেই যিখন সংবাদমেল সম্বোধন কৰিছিল আৰু এই কথাখিনি পৱন খেৰাৰ অভিযোগখিনি অস্বীকাৰ কৰিছিল তেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়েও কৈ দিছিল যে এই গোটেই সংবাদমেলখনত বা এই অভিযোগখিনিত পলিটিকেল ইণ্টেনশ্যনটো আছে আৰু আৰক্ষীয়েও এই কথাখিনি গম পাইছে যে সম্পূৰ্ণৰূপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিটো ইমেজ সেই ইমেজটোক আচলতে এটা বেলেগ ইমেজলৈ নিৰ্বাচনৰ এটা দিন আগত এটা বেলেগ ইমেজলৈ ৰূপান্তৰ কৰি দিবৰ বাবে সেই এই গোটেই কামখিনি কৰিছিল এই গোটেই কথাখিনি আৰক্ষীৰ আগত পৱন খেৰাইও ইতিমধ্যে আমাৰ হাতলৈ অহা আৰক্ষীৰ সূত্ৰৰ মতে পৱন খেৰাইও স্বীকাৰ কৰিছে গতিকে অতি সোনকালে আৰক্ষীয়ে চাৰ্জশ্বিট দাখিল কৰিব ক্ৰাইম ব্ৰাঞ্চে চাৰ্জশ্বিট দিব ক্ৰাইম ব্ৰাঞ্চে ইতিমধ্যে চাৰ্জশ্বিটটো তেওঁলোকে ৰেডি কৰি গৈ আছে প্ৰায় 1000তকৈ অধিক পৃষ্ঠাৰ চাৰ্জশ্বিট হ'ব এই মুহূৰ্তলৈকে তেওঁলোকে যিমান দূৰ চাৰ্জশ্বিট লিখিছে আপুনি যিটো ক'লে যে কনক্লুজনৰ কথা যে মুখ্যমন্ত্ৰীয়েও কৈছে যে এটা কনক্লুজন লাগে বা বিচাৰিছে আৰক্ষীয়েও কনক্লুজনৰ কথা কৈছে দুদিন জেৰা চলিছে ইয়াৰ আগত তেওঁ পলায়নো কৰিছিলে তাৰপিছত তেওঁ কৈছিলে যে মই সহায় কৰিম বা মোক যি সুধিব মই তাৰ শুদ্ধ উত্তৰ দিম আৰু যিটো কনক্লুজন ওলাল ই সঁচাকৈ এটা অতিকৈ আচৰিত কৰা কনক্লুজন ওলাল এতিয়া যিগৰাকী শীৰ্ষ তেওঁৰ ঘনিষ্ঠ কংগ্ৰেছ নেতাৰ কথা কোৱা হৈছে যাৰ নাম ল'ব বিচৰা নাই আপুনিও ল'ব বিচৰা নাই বা এতিয়ালৈকে যিহেতু আকৌ কৈছোঁ যে তথ্য প্ৰমাণ সহ যেতিয়া সকলোখিনি কথা প্ৰমাণিত হ'ব তেতিয়াহে তেওঁৰ নাম নিজে ওলাই আহিব গতিকে নিজে ওলাই আহিলে ৰাইজে নিজে জানিব কিন্তু তাতকৈ ডাঙৰ কথা হৈছে যে ৰাজনীতিৰ নামত এনেধৰণে এজন ব্যক্তিৰ নাম সোমাই পৰাটো সঁচাকৈ ডাঙৰ কথা এতিয়া ধৰি লওক গৌৰৱ গগৈয়ে কাৰোবাৰ হতুৱাই কামখিনি কৰোৱাটো বা তেওঁ যেনেধৰণে এটা প্লেনিং কৰি এটা পৰিকল্পনা কৰি এটা হয়তো মানসিক চাপ দিবলৈ চেষ্টা কৰা হৈছিলে নিৰ্বাচনৰ পূৰ্বে আৰু নাইবা তেওঁ ইমান নজনাকৈ ইমান ডাঙৰ এটা ভিত্তিহীন ইমান ভুল তথ্য তেওঁ কিয় উলিয়াব গতিকে আৰু হয়তো কোনোবা থাকিব পাৰে নেকি তেনেকুৱা ধৰণৰ কিছুমান কথা ওলাইছে নেকি নাই নহয় গোটেই কথাখিনি হৈছে পলিটিকেল ইণ্টাৰেষ্ট কিন্তু পলিটিকেল ইণ্টাৰেষ্টটো আপুনি যেতিয়া গুৱাহাটী হাইকোৰ্টে পৱন খেৰাৰ বেইল কেঞ্চেল কৰিছিল তেতিয়া মহাধিবক্তাগৰাকীয়ে যেতিয়া সংবাদমেল সম্বোধন কৰিছিল দেৱজিৎ শইকীয়াই আমি তেতিয়া এটা কথাত গুৰুত্ব দিছিলোঁ যে পৱন খেৰাৰ অধিবক্তাই গোটেই গোচৰটোত জামিন আবেদনৰ শুনানিত গোটেই গোচৰটোত বুজাব বিচাৰিছিল যে এইটো এটা পলিটিকেল কেছ হয় পলিটিকেল ইণ্টাৰেষ্ট থকা কেছ হয় কিন্তু উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা কোৱা হৈছিল যে পলিটিকেল ইণ্টাৰেষ্ট থকা কেছ হ'লেও যিগৰাকী
যিগৰাকী ভিক্টিম অৰ্থাৎ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা মুখ্যমন্ত্ৰীৰ পত্নী হ'ব পাৰে, কিন্তু ৰিণিকী ভূঞা শৰ্মাৰ নিজৰ এটা সত্তা আছে, ৰিণিকী ভূঞা শৰ্মাৰ নিজৰ এটা ইমেজ আছে, আপোনাৰো এটা নিজৰ ইমেজ আছে। গতিকে আপোনাক আনৰ লগত তুলনা কৰিব এনেকুৱা ধৰণৰ কথা হ'ব নোৱাৰে। পলিটিকেলি যদি কাৰোবাক যদি ডিমৰেলাইজ কৰিবলৈ আছিল তেন্তেহ'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰিব লাগিছিল, কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট নকৰি কাক কৰা হৈছিল? টাৰ্গেটটো মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাক কৰা হৈছিল। গতিকে আদালতেও সেই দিশৰ পৰা গোটেই আচলতে গোচৰটো চাইছিল আৰু তাৰ পাছতেই উচ্চ ন্যায়ালয়ে জামিনটো কেঞ্চেল কৰিছিল। গতিকে এই মুহূৰ্তত আৰক্ষীয়েও সেই দিশৰ পৰা চাইছে। গোচৰটোত পলিটিকেল ইণ্টাৰেষ্ট আছে পৱন খেৰাৰ যিখিনি অভিযোগ, কিন্তু কথাটো হ'ল যিগৰাকী ভিক্টিম সেই ভিক্টিমগৰাকী হৈছে ৰিণিকী ভূঞা শৰ্মা। ৰিণিকী ভূঞা শৰ্মা বিজেপি দলৰ কাৰ্যকৰ্তা নেকি? ৰিণিকী ভূঞা শৰ্মা অসমৰ মুখ্যমন্ত্ৰী নেকি? নহয়। ৰিণিকী ভূঞা শৰ্মা বুজাব বিচৰা হৈছে যে এগৰাকী উদ্যোগপতি হয়। ৰিণিকী ভূঞা শৰ্মা উদ্যোগপতি। গতিকে ৰিণিকী ভূঞা শৰ্মাক এই গোটেই প্ৰক্ৰিয়াটোৰ মাজত কিয় টানি অনা হৈছিল, এই কথাখিনিকে আচলতে আৰক্ষীয়ে জানিব বিচাৰিছে। আৰু আমাৰ মনে হয়, আমাৰ সম্ভৱতঃ এই গোটেই কথাখিনিকে আচলতে ক্ৰাইম ব্ৰাঞ্চেও তেওঁলোকৰ যিখন চাৰ্জশ্বিট দাখিল কৰিব সেই চাৰ্জশ্বিটখনত তেওঁলোকে উল্লেখ কৰিব। নিশ্চয়। এতিয়া গৌৰৱ গগৈৰ কি হ'ব? গৌৰৱ গগৈৰ ওপৰত কেনেকুৱা ধৰণৰ কি চলিব বা আইনী প্ৰক্ৰিয়া কেনেধৰণে চলিব বা তদন্ত কৰা অনুসন্ধান কৰা এই প্ৰক্ৰিয়াটোৰ ওপৰত কিবা ডেভেলপমেণ্ট দেখা পাইছে আজি? ডেভেলপমেণ্ট স্বাভাৱিকতে থাকিব। গৌৰৱ গগৈ নাম যেতিয়া পৱন খেৰাই লৈছে, আমাৰ হাতলৈ যিমান দূৰ খবৰ আহিছে গৌৰৱ গগৈৰ কথা উল্লেখ কৰিছে পৱন খেৰাই। গতিকে গৌৰৱ গগৈ নাম যেতিয়া এই গোটেই গোচৰটোত সাঙুৰ খাইছে, স্বাভাৱিকতে গৌৰৱ গগৈ তদন্তৰ আওতালৈ আহিব। হয়তো গৌৰৱ গগৈলৈ নটিচ যাব পাৰে, নটিচ যোৱাৰ সম্ভাৱনা থাকিব। ক্ৰাইম ব্ৰাঞ্চে গৌৰৱ গগৈক নটিচ দিব, তাৰপাছত নটিচ অনুসৰি ডেট বান্ধি দিব, তাৰপাছত ক্ৰাইম ব্ৰাঞ্চত গৌৰৱ গগৈ হাজিৰ হ'ব লাগিব আৰু গৌৰৱ গগৈয়ে নিজৰ ষ্টেটমেণ্ট দিব লাগিব। যদিহে ক্ৰাইম ব্ৰাঞ্চে পোনপটীয়াভাৱে এই গোচৰটোত পৱন খেৰাক এই যিটো ভুৱা অভিযোগ ফেক বুলি ইতিমধ্যে প্ৰমাণিত হ'ল, এই ফেক অভিযোগখিনিত আচলতে পোনপটীয়াভাৱে গৌৰৱ গগৈক জড়িত থকাৰ তথ্য প্ৰমাণ লাভ কৰে, তেনেহ'লে ক্ৰাইম ব্ৰাঞ্চে এটা সময়ত গৈ গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰিবলগীয়া হ'ব পাৰে। ঠিক একেদৰে যিগৰাকী আন এগৰাকী কংগ্ৰেছ নেতাৰ নাম লৈছে, সেই কংগ্ৰেছ নেতাগৰাকীক কিন্তু গ্ৰেপ্তাৰ কৰিব লগা হ'ব পাৰে বা গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা থাকিব। গতিকে গৌৰৱ গগৈ গ্ৰেপ্তাৰ হোৱাৰ যিটো সম্ভাৱনা, সেই সম্ভাৱনা এই মুহূৰ্তত অস্বীকাৰ কৰিব নোৱাৰি। যিকোনো মুহূৰ্তত গৌৰৱ গগৈক আচলতে ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিব পাৰে। নিশ্চয়। তাৰ প্ৰাক মুহূৰ্তত গৌৰৱ নিশ্চয় গুৰুত্বপূৰ্ণ কথা। পাপৰি আৰু বিক্ৰম, আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুঠতে প্ৰতিটো ঘটনাৰ ওপৰত আমাৰ দৃষ্টি থাকিব। এই সন্দৰ্ভত সবিশেষ বাতৰি আমি পৰৱৰ্তী সময়তো সম্প্ৰচাৰ কৰি থাকিম। ইফালে আজি প্ৰায় ৮ ঘণ্টীয়া জেৰাৰ অন্তত ক্ৰাইম ব্ৰাঞ্চৰ পৰা যাবলৈ দিয়া হ'ল কংগ্ৰেছ নেতা পৱন খেৰাক। পুনৰ ২৫ মে'ত ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'ব লাগিব পৱন খেৰা। অভিযোগ সন্দৰ্ভত মন্তব্য কৰাৰ পৰা বিৰত থাকে কংগ্ৰেছ নেতাজন। তদন্তত আৰক্ষীক সহযোগ কৰি যোৱাৰ আশ্বাস প্ৰদান কৰে পৱন খেৰাই। আৰক্ষীয়ে ভিতৰত যি সুধিছে মই কৈছোঁ বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাজনে সাংবাদিকৰ সন্মুখত। वो नेशनल मीडिया एक जांच में जो भी सवाल पूछे जाते हैं वो मुझसे पूछे गए और जो मेरे को जवाब देने मैंने जवाब दिए। आगे भी मुझे बुलाया है 25 तारीख को, मैं फिर आऊँगा, क्योंकि हर जिम्मेदार नागरिक को जांच में सहयोग देना चाहिए। उसी सहयोग के चलते मेरे को 25 तारीख को फिर बुलाया है, मैं सुबह आऊँगा। तो आप अपने स्टैंड पर अभी भी कायम हैं? मैं इस पर कोई टिप्पणी नहीं करूँगा। जो सवाल वहाँ पूछे गए सिर्फ वहीं जवाब दूंगा। पहले आप जिस तरह से एमएचसी ने भी एक्चुअली खारिज किया था। कोई डिटेल्स में मैं नहीं जाने वाला। यहाँ जो सवाल मेरे से कार्यालय में पूछे वहाँ मैंने जवाब दिया। पहले का स्टैंड में ही अभी है कि नहीं? मैं आपको फिर से दोहरा रहा हूँ, जो सवाल मुझसे अंदर पूछे गए उसका जवाब मैंने अंदर दिया। तो 25 तारीख को आप आएंगे? जी, मुझे बुलाया गया है। मतलब इसका बाद ये सभी हुआ कि आपका जो डॉक्यूमेंट्स आपने दिखाया था सब फेक था? मैं कोई इसमें चर्चा नहीं करूँगा।